মেট্ৰিকৰ পৰীক্ষা দি আছিল নয়নে। পৰীক্ষাৰ আগতেই প্লানিং কৰিছিল সি। এবাৰ পৰীক্ষা দি উঠি গোটেই বিহু ফাংচনবোৰ চাব। পৰীক্ষা শেষ হ'ল। আইতাকৰ ঘৰৰ পৰা ফুৰিও আহিলে সি। চাওঁতে চাওঁতে বিহু পালেহি। সি আৰু তাৰ লগৰকেইটা মিলি এবাৰ ফাংচনবোৰ চাব। আজি বহাগৰ 10 তাৰিখ। সিহঁতৰ ঘৰৰ পৰা 6 কিলোমিটাৰমান দূৰত আজি ফাংচন আছে। কেইবাজনো যোৱাৰ কথা আছিল যদিও শেষত সি আৰু তাৰ লগৰ এজনহে ওলাল। তেতিয়া ৰাতি 1:30 বাজিছিল যেতিয়া সিহঁতে ফাংচন চাই আছিলে। আকাশত বিজুলী চমকি উঠিল। ঢেৰেকনিৰ শব্দৰ লগে লগে কিনকিনে বৰষুণ জাকো পৰিব ধৰিলে। সিহঁতে ঘৰলৈ ঘূৰি যোৱাই ভাল হ'ব বুলি ভাবিলে। নয়নৰ লগৰজনৰ ঘৰ আকৌ নয়নৰ ঘৰ নাপাওঁতেই পায়। নয়নৰ ঘৰ যাবলৈ এখন কাঠৰ দলং পাৰ হ'ব লাগে। এখন পুৰণি কাঠৰ দলং। দলং পাৰ হৈ এজোপা বগৰী গছ। কথা বতৰাৰ মাজেৰে বৰষুণত তিতি তিতি আহি নয়নৰ লগৰজন ঘৰ পালেহি। লগৰজনক বিদায় দি নয়ন অকলশৰীয়া হৈ পৰিল। অলপ সময়ৰ বাবে সি চাৰিওফালে ঘূৰি চালে। পোহৰ বুলিবলৈ মাজে মাজে দি থকা বিজুলীৰ পোহৰ। দীঘল উশাহ এটা টানি ল'লে। এখোজ দুখোজ কৰি আগবাঢ়িল। দলংখনৰ মাছ পাওঁতেই তাৰ এনেকুৱা লাগিছিল যেন তাৰ পিছে পিছে কোনোবা আহি আছে। ঘূৰি নাচাই আগুৱাই যাবলৈ ধৰিলে। হঠাতে তাৰ চকুৰ আগেদি কিবা এটা উৰি যোৱা যেন পালে। চক খাই উঠিলে সি। অলপ সময় ৰখি ইফালে সিফালে চাই আগুৱাই গৈ থাকিল সি। অলপ সময় যোৱাৰ পিছত পিছফালৰ পৰা তাৰ কান্ধত কোনোবাই হাত এখন থোৱা যেন পালে। ভয়তে থমকি ৰ'ল সি। ঘূৰি চাই দেখে কোনো নাই। দলংখনৰ পৰা লগে লগে দৌৰিব ধৰিলে সি। বৰষুণ জাকো বিজুলীৰ সৈতে ঢেৰেকনিৰ সৈতে বেছিকৈ পৰিব ধৰিছিল। বৰষুণ জাক বেছি হোৱা দেখি সেই বগৰীজোপাৰ তলতে ৰখিলে সি। বিজুলীৰ পোহৰত তাৰ সন্মুখতে এখন মুখ দেখি তাৰ জীৱ উৰি যোৱা যেন হ'ল। নিজৰ প্ৰাণ বচাবৰ বাবে সি দৌৰিব ধৰিলে। এনেকুৱা লাগিছিল যে তাৰ পিছে পিছে কোনোবা এটা খেদি আহি আছে। অলপ দূৰ যোৱাৰ পিছত তাৰ পিছে পিছে আহি থকা সেই শব্দটো নাইকিয়া হ'ল। ৰখি লৈ পিছফালে ঘূৰি চালে। নাই কোনো। বিজুলীৰ পোহৰত সি নিজক য'ত দেখিলে সেই ঠাই দেখি আৰু ভয় খাবলৈ ধৰিলে সি। ইমান দূৰ দৌৰি দৌৰি সি আহি পুনৰ সেই বগৰী গছজোপাৰ তল পালেহি। হঠাতে তাৰ কাণৰ ওচৰত শুনা পালে এটা হাঁহি। ভয়তে ভগৱানৰ নাম লৈ সি আকৌ দৌৰিব ধৰিলে। যেনে তেনে এবাৰ সি ঘৰ পালেগৈ। ঘৰত সোমাই দৰজাখন বন্ধ কৰিলে। তিতা কাপোৰ কানি সলাই কম্বলৰ তলত সোমাই কঁপিব ধৰিলে। নিশাটো তেনেকৈ পাৰ হ'ল। পিছদিনা ৰাতিপুৱা সাৰ পালে। গাটো বৰ এটা ভাল নাছিল তাৰ। সেয়ে আকৌ শুই থাকিলে। ৰাতি হোৱাত মাকে তাক ভাত খাবলৈ মাতিলে। টোপনিৰ পৰা সাৰ পাই এখোজ দুখোজ কৰি সি পাকঘৰৰ ওচৰলৈ আহিলে। আৰু পিছফালৰ পৰা মাকলৈ চাই হাঁহি এটা মাৰিলে।